থাকিল আমাৰ সাংবাদিক বন্ধুসকল, আজি অল বিটিআৰ ভেঞ্চাৰ এলিমেণ্টাৰী টিচাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমি এটা সংবাদ মেল আয়োজন কৰিছোঁ। এই কাৰণেই যোৱা যিটো শীতকালীন অধিৱেশন হ'ল অসমত, তাতে আমাৰ ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰাৰ কাৰণে 2017 চনৰ আইনখন সংশোধন ঘটোৱাৰ এটা বিল উত্থাপন কৰিছিল। আৰু এই বিলটো আমি লক্ষ্য কৰিলোঁ, ইয়াত মাথোন 1/1/2006 আগৰ যিকোনো এখন নথি থাকিলেই বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ'ব বুলি কেবিনেটৰ সিদ্ধান্ত মৰ্মে আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী মহোদয়ে যি সংবাদমেল আয়োজন কৰিছিল, আমি শুনি নথৈ আনন্দিত হৈছিলোঁ। কিন্তু যেতিয়া বিলখন উত্থাপন কৰিলে তেতিয়া দেখিলোঁ 1/1/2006 আগৰ যিকোনো এখন নথি পাৰ্মিশ্যন, ৰিকগনিশ্যন বা কনকাৰেঞ্চৰ ক্ষেত্ৰতহে এইটো মানিব, কিন্তু বাকী যিখিনি চৰ্ত 9-10 এইবিলাক আগৰ 17 আইনমতে থাকি গ'ল। শিক্ষকৰ জইনিং ডেট 31/12/2010 সেইটোৱেই থাকি গ'ল। কিন্তু এনেকেই যদি বিলখন সংশোধন ঘটায় তেনেহ'লে আমাৰ BTC অঞ্চলৰ মানে বিদ্যালয় এখনো প্ৰাদেশিকৰণ নহ'ব। সেই হেতুকে আমি ভাবিছোঁ এই বিলখন এটা ললিপপৰ নিচিনা, কিন্তু ইয়াত এটাই আমি সন্তুষ্টি পাইছোঁ যে BTR বা BTC অঞ্চলৰ 6 শিডিউল এলেকাৰ এই লোকেল অথৰিটিক বা BTC চৰকাৰক এই দায়িত্বটো অৰ্পণ কৰিছে যে BTC চৰকাৰে যিহেতু 6 শিডিউল হিচাপে এই চৰকাৰৰ এটা পূৰ্ণাংগ ক্ষমতা আছে, সংবিধানে দিয়া এইটো ক্ষমতা। তো এই BTC চৰকাৰে আইনখন সংশোধন কৰি কেনেকৈ বিদ্যালয়বিলাক ল'লে সৰ্বস্তৰৰ বিদ্যালয় প্ৰাদেশিকৰণ হ'ব সেই কথাটো উল্লেখ থকাত আৰু সংবাদমেল যোগে শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ কাৰণে আমি অলপ সন্তুষ্ট পাইছোঁ। আৰু প্ৰথমতে আমাৰ শিক্ষক সন্থাৰ ফালৰ পৰা আমি যিসকল বিধায়ক মানে বিৰোধী বিধায়কেই হওক, শাসকপন্থীৰ বিধায়কেই হওক, তথা আমাৰ BTCৰ আমাৰ কোকৰাঝাৰৰ বিধায়ক লৰেঞ্চ ইছলাৰী ডাঙৰীয়া, আমাৰ ৰবিৰাম নাৰ্জাৰী ছাৰ ডাঙৰীয়া প্ৰমুখ্যে যিসকলে আমাৰ এই ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ কাৰণে একদম ধুনীয়াকৈ সদনত উত্থাপন কৰিছে, তাৰ বাবে আমি আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। BTC অঞ্চলৰ সুদীৰ্ঘদিন যিহেতু এটা সন্ত্ৰাস জৰ্জৰ অঞ্চল আছিল, ইয়াত বিদ্যালয়সমূহ মানে স্থাপিত কৰাৰ ক্ষেত্ৰত বহুত লেহেম হৈছিল। বড় যেতিয়া আন্দোলন হৈছিল তাৰ পিছত সেই বিদ্যালয়বিলাক স্থাপন কৰিবলৈ লৈছিল এই BTC অঞ্চলৰ মানে শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ কাৰণে। তেনে ক্ষেত্ৰত আমি দাবী জনাইছোঁ যে যিটো স্থাপিত ডেট 1/1/2006 এইটো সংশোধন ঘটাই আমাৰ স্থাপিত ডেট কমেও 15-16 চন ধৰিব লাগে, আৰু লগতে কাৰেণ্ট ডাইচ ধৰি অৰ্থাৎ 24-25 বছৰ কাৰেণ্ট ডাইচ ধৰি বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লগতে আমাক টিউটৰ হিচাপে নাৰাখি ডাইৰেক্ট শিক্ষক হিচাপে নিযুক্তি দিবলৈ আমি অনুৰোধ জনাইছোঁ। স্কেল পে দি হ'লেও আমাৰ শিক্ষকবিলাকক আমি নিযুক্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু এটা দুৰ্ভাগ্যজনক কথা, যোৱাকালিও মই শুনিছোঁ আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া ৰণোজ পেগু ছাৰে এটা কথা কৈছিল সদনত, মই নিজেই এইটো লক্ষ্য কৰিছোঁ যে 2009 চনৰ যিটো শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন হোৱাৰ পিছত যে শিক্ষকসকল DLED আৰু TET নোহোৱাকেই শিক্ষক হিচাপে নিযুক্তি দিব পৰা নাযায়, এইটো বৰ দুৰ্ভাগ্যৰ কথা। কাৰণ 2011 চনৰ আইন মতে 2013 চনত যেতিয়া বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰিছিল, সেই বিদ্যালয়ৰ শিক্ষকসকলৰ কিন্তু TET আৰু DLED নাছিল, তেখেতসকলক ফুল প্লেজেড শিক্ষক হিচাপে নিযুক্তি দিছিল। আৰু লগতে 1-2 বছৰ আগতে 99ৰ শিক্ষকসকলক উইদাউট TET উইদাউট DLEDত পূৰ্ণাংগ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি দিছিল। গতিকে আমি যিহেতু 25-30 বছৰ ধৰি ভেঞ্চাৰ বিদ্যালয়ত চৰকাৰৰ বিভাগৰ যাৱতীয় নীতি নিয়ম মানি আমি বিদ্যালয়বিলাক আমি চলাই আছোঁ, গতিকে আমাক টেটৰ পৰা ৰেহাই দি আমাৰ শিক্ষকসকলক ডাইৰেক্ট প্ৰাদেশিকৰণ কৰি স্কেল দি আমাৰ পদসমূহ প্ৰাদেশিকৰণ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু BTC চৰকাৰক আমি অনুৰোধ জনাইছোঁ, ৰবিৰাম নাৰ্জাৰী ছাৰ আমাৰ শিক্ষা বিভাগৰ EM হয়, তেখেতক আমি ধন্যবাদ জনাইছোঁ আমাৰ হৈ ধুনীয়াকৈ কথাখিনি বিধানসভাত তুলি ধৰাৰ কাৰণে। আৰু আমি এইটো অনুৰোধ জনাইছোঁ, যিহেতু BTCতো আমাৰ অধিৱেশন চলি আছে, আজি এদিন হৈ গ'ল আৰু অহাকালি বন্ধ আছে, পৰহি দিনা হ'ব, যাতে ইয়াতে আমাৰ বিলটো সংশোধন কৰি এইটো অসম চৰকাৰক প্ৰেৰণ কৰি আমাৰ
ছাব্বিছৰ বিধানসভা নিৰ্বাচনৰ আগতেই যাতে আমাক নিয়োগ পত্ৰ প্ৰদান কৰে তাৰ বাবে আমি দাবী জনাইছোঁ। ষ্টুডেণ্টৰ ক্ষেত্ৰতো ৰেহাই জনাইছোঁ। বড়ো মিডিয়ামৰ স্কুলৰ ক্ষেত্ৰত 10জন ছাত্ৰ ধৰি প্ৰাদেশিকীকৰণ কৰিব লাগে আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক 15জন ছাত্ৰ ধৰি প্ৰাদেশিকীকৰণ কৰিব লাগে। কাৰণ আমাৰ ৰাইট টু এডুকেশ্যন মতে যিখিনি কথা কৈছে ৰণোজ পেগু ডাঙৰীয়াই, ৰাইট টু এডুকেশ্যন মতে 6 বছৰৰ পৰা 14 বছৰৰ ল'ৰা ছোৱালী যিহেতু মানে শিক্ষা পোৱাটো বাধ্যতামূলক, ল'ৰা ছোৱালীৰ মৌলিক অধিকাৰ, কিন্তু আমাৰ ভেঞ্চাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমাৰ ইউনিফৰ্ম, মিড ডে মিল বা যাৱতীয় চৰকাৰী সুবিধাৰ পৰা যিহেতু বঞ্চিত হৈ আছে, যাৰ কাৰণে আমাৰ এনৰলমেণ্টবিলাক লাহে লাহে কমি গৈ আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ যেতিয়া আৰম্ভ হৈছিল মুখ্যমন্ত্ৰী হিচাপে, তেতিয়াৰ পৰাই আমাৰ ভেঞ্চাৰ বিদ্যালয়ৰ MDMটো বন্ধ কৰি দিছিল আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী থকা পৰ্যন্তও কিন্তু আমাৰ ভেঞ্চাৰ বিদ্যালয় MDMবিলাক চলি আছিল। গতিকে আমি দাবী উত্থাপন কৰিছোঁ, আমি কৰ জোৰে অনুৰোধ কৰিছোঁ। আজি আমি কোনো আন্দোলনো কৰা নাই, আমি কাকো গৰিহণাও নিদিওঁ। এতিয়ালৈকে আমি বহুত দিন ধৰি আশা মনতে পুহি ৰাখিছিলোঁ এইবাৰ আমাৰ বিদ্যালয়বিলাক হ'ব, কিন্তু এইটো ললিপপৰ নিচিনা যিটো এটা বিল উত্থাপন কৰিছে এইটো আমি মানি ল'ব পৰা নাই। টিউটৰ শব্দটো আমি মানি ল'ব পৰা নাই আৰু ডাইচ ডাটাৰ যিটো ভিত্তিবৰ্ষ কৰিছে সেইটো আমি মানি ল'ব পৰা নাই। ইষ্টাব্লিছৰ ক্ষেত্ৰত যিটো মানে বিলত আনিছে সেইটো আমি মানি ল'ব পৰা নাই। আমি মেমৰেণ্ডাম দিছোঁ। আমাৰ এই মেমৰেণ্ডাম মতে যাতে BTC চৰকাৰে আইনটো সংশোধন কৰি অতি শীঘ্ৰে অসম চৰকাৰক প্ৰেৰণ কৰি ৰাজ্যপালৰ স্বাক্ষৰ লৈ আমাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰাৰ ব্যৱস্থা কৰে। আৰু অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ, BTC চৰকাৰক খালি পাৱাৰ দিলেই নহ'ব, ইহঁতে আইনটো এমেণ্ডমেণ্ট কৰি আপোনাৰ ওচৰত পঠাব। আপোনালোকে এইটো মানি লৈ বিত্ত বা ফাইনেন্সখিনি যাতে অতি শীঘ্ৰে মোকলাই দিয়াৰ ব্যৱস্থা কৰে, তাৰ বাবে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই কৰজোৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ।